মাতৃভাষাত প্ৰাথমিক শিক্ষা লাভৰ পৰা বঞ্চিত কোচ ৰাজবংশী জনগোষ্ঠী। অচিৰে আন্দোলনত নামিব কোচ ৰাজবংশী সাহিত্য সভা। কোকৰাঝাৰ জিলাৰ শক্তি আশ্ৰমস্থিত কোচ ৰাজবংশী সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত কোচ ৰাজবংশী সাহিত্য সভাত সাধাৰণ সম্পাদক কমল কুমাৰ বৰ্মনে কয় যে অসম চৰকাৰৰ বিধানসভাৰ যোৱা কেবিনেট মিটিঙত মিচিং, ৰাভা, তিৱা, কাৰ্বি, দেউৰী, ডিমাচা আৰু চাওতাল এই 7টা জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীসকলক নিজৰ মাতৃভাষাত প্ৰাথমিক বিদ্যালয়ত শিক্ষাদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই ভাষাৰে শিক্ষক নিযুক্তি দিয়াৰো সিদ্ধান্ত লৈছে। কিন্তু অসমৰ অন্যতম ভূমিপুত্ৰ তথা বৃহৎ জনগোষ্ঠী কোচ ৰাজবংশীসকলক এই সুবিধাৰ পৰা বঞ্চিত কৰি ৰাখিছে। সেয়ে কোচ ৰাজবংশী জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীসকলক ৰাজবংশী ভাষা মাধ্যমত শিক্ষা প্ৰদান কৰাৰ দাবীত কোচ ৰাজবংশী সাহিত্য সভা আৰু কোচ ৰাজবংশী লেখিকা সভাৰ এটা সজাতি দলে 15 ডিচেম্বৰৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক সাক্ষাৎ কৰি এখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰিব বুলি সংবাদমেলত উল্লেখ কৰিলে। ইয়াৰ উপৰি ডিচেম্বৰ মাহৰ ভিতৰতে কোচ ৰাজবংশী সাহিত্য সভা আৰু কোচ ৰাজবংশী লেখিকা সভাই নতুন দিল্লীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী, মানৱ সম্পদ উন্নয়ন মন্ত্ৰী, ৰাষ্ট্ৰপতি আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি উক্ত বিষয়ৰ পৃথকে পৃথকে এখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰিব বুলি সিদ্ধান্ত লৈছে। কোচ ৰাজবংশী লেখিকা সভাৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰা হয় এই সংবাদমেলৰ জৰিয়তে। উল্লেখযোগ্য যে জনজাতিকৰণৰ কমতাপুৰ ৰাজ্য পুনৰ্গঠন কৰাৰ দাবীৰ উপৰিও ৰাজবংশী ভাষাটোক 8ম অনুসূচিত ভাষাৰ অন্তৰ্ভুক্ত কৰাৰ দাবীতে আজিৰ এই সংবাদমেল সম্বোধন কৰা হয়। আনপিনে মিছন বসুন্ধৰা 3.0 সন্দৰ্ভতো কোচ ৰাজবংশী জনগোষ্ঠীৰ 3 পুৰুষৰ কোনো প্ৰমাণ পত্ৰ নালাগে বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে উপ নিৰ্বাচনৰ সময়ত ঘোষণা কৰিছে যদিও সেই নিৰ্দেশনাও কাৰ্যকৰী হোৱা নাই বুলি উল্লেখ কৰিলে। মিচিং, তিৱা এইসকল জনগোষ্ঠীয় জনজাতীয় ভাষাক স্কুলত প্ৰাইমাৰী স্কুলত মানে এই জনগোষ্ঠীবিলাকৰ ল'ৰা ছোৱালীয়ে যাতে নিজৰ মাতৃভাষাত পঢ়াৰ সুবিধা লাভ কৰে এইকাৰণে শিক্ষক নিযুক্তি দিয়াৰো এটা ডিচিশ্যন লৈছিল। আমি মানে চিন্তা কৰিলোঁ যে আমি কোচ ৰাজবংশীসকল আমাৰ যে ৰাজবংশী ভাষা গভৰ্ণমেণ্টৰ লগত বহুবাৰ আমি আলোচনা বিলোচনা কৰাৰ পিছতো কিন্তু আমাৰ ৰাজবংশী ভাষাটো মানে NAP 2020 মতে আমাৰ কোচ ৰাজবংশী অধ্যুষিত অঞ্চলত কিন্তু দিয়া নহ'ল, ঘোষণা নকৰিলে। তো আমি সজোৰে দাবী জনাইছোঁ যে আমাৰ এইখন কিতাপ কোচ ৰাজবংশীসকলৰ ৰাজবংশী ভাষা এইটো SCERTয়ে প্ৰস্তুত কৰা সকলো জনজাতি জনগোষ্ঠীয় যিবোৰ সাহিত্য সভা আছে সবৰে লগত আলোচনা কৰি এইখন এই কিতাপখন ড্ৰাফটিং কৰিলে আমাৰ SCERTৰ পৰাই তাতে ডক্টৰ নিৰোদা দেৱী ডাইৰেক্টৰ, সুমন চক্ৰৱৰ্তী এছিষ্টেণ্ট ডাইৰেক্টৰ, ইহঁতে এই কিতাপখনৰ দায়িত্বত আছিল, ছুপাৰভাইজিঙত আছিল। আমাৰ এই কোচ ৰাজবংশী সাহিত্য সভাৰ পৰা আমাৰ কিছু ৰাইটাৰ বা বুদ্ধিজীৱী মানুহৰ পৰা আমি 7জন এইখন কিতাপ ট্ৰেন্সলেট কৰাৰ কাৰণে দিছিলোঁ। আমাৰ কোচ ৰাজবংশী সাহিত্য সভাত ডক্টৰ দ্বিজেন্দ্ৰনাথ ভকত, ডক্টৰ মনীন্দ্ৰনাথ ৰায় উপ সভাপতি, কমল কুমাৰ বৰ্মন, ডক্টৰ অনুপম কুমাৰ ৰায়, শ্ৰী ৰবেন বৰ্মন আৰু ৰঘুনাথ চৌধুৰী এই 7জনক দায়িত্ব দিয়া হৈছিল আমাৰ সাহিত্য সভাৰ পৰা আৰু গভৰ্ণমেণ্টৰ লগত বা SCERTৰ লগত আলোচনা কৰি আমাৰ এই কিতাপখন ট্ৰেন্সলেট কৰি দিয়া হৈছে। আজি অফিচৰ আমি লগ ধৰিলোঁ, কিন্তু অফিচে কৈছে গভৰ্ণমেণ্টৰ মানে যদি কি হয় গ্ৰীণ ছিগনেল হয় তেতিয়াহ'লে এইখন ছপাব পৰা যাব। তো আমি কি অপৰাধ কৰিলোঁ? আমি কোচ ৰাজবংশীসকলে চাৰিওফালে আমাক প্ৰতাৰণা কৰাৰ যি মানে এই গভৰ্ণমেণ্টৰ মানসিকতা, ইয়াত আমি আশাহত হৈছোঁ যে আমাৰ কমচে কম ৰাজবংশী ভাষা মাধ্যম হিচাপে আমাৰ আগন্তুক শিক্ষাবৰ্ষত দিব বুলি আমি দাবী জনাইছোঁ। আৰু আজি আমাৰ মিটিঙত সিদ্ধান্ত হৈছে যে আমি প্ৰথমত এই ভাষাটো ৰাজবংশী ভাষাক ইনক্লুড কৰাৰ কাৰণে আমি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আলোচনা কৰিম। তাৰপিছত এডুকেশ্যন মন্ত্ৰী, শিক্ষামন্ত্ৰী আমাৰ ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াৰ লগতো আমি আলোচনা কৰিম। তাতেও যদি কিবা
আমাৰ এই কামটো সিদ্ধি নহয় তেতিয়াহ'লে আমি দিল্লীত যাই কোচ ৰাজবংশী সাহিত্য সভা আৰু কোচ ৰাজবংশী লেখিকা সভাৰ সদস্য আৰু আমাৰ জনগোষ্ঠীয় দল সংগঠনক লৈ আমি তাতে অৱস্থান ধৰ্মঘটৰ জৰিয়তে আমি প্ৰধানমন্ত্ৰী ডক্টৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু বাইদেউ আৰু আমাৰ যি মানৱ সম্পদ উন্নয়ন মন্ত্ৰী আছে ধৰ্মেন্দ্ৰ প্ৰধান আমাৰ সাহিত্য সভা ভৱন জইনলি কোচ ৰাজবংশী সাহিত্য সভা আৰু কোচ ৰাজবংশী লেখিকা সভা আমাৰ কোচ ৰাজবংশী লেখিকা সভাৰো সভানেত্ৰী নিবেদিতা ৰয় লগতে আমাৰ সবিতা সিংহ আমাৰ কোচ ৰাজবংশী সাহিত্য সভাৰ ভাইচ প্ৰেচিডেণ্ট নিৰ্মল চন্দ্ৰ ভকত আৰু পুলক চৌধুৰী ডাঙৰীয়া উপস্থিত হৈছে আমাৰ আজি ক'ব লগা মানে এইখিনিয়ে আমাৰ যিটো ভূমিৰ মিছন 3 এই মানে দফাটো মানে বা এই মানে যিটো বসুন্ধৰা 3ৰ যিটো কাৰ্য ব্যৱস্থা গভৰ্ণমেণ্টে কৰিছে কিন্তু সাঁওতালি আৰু গোৰ্খাসকলক 3 পুৰুষৰ কাগজ পত্ৰ নালাগে বুলি এইটো কেবিনেটৰ ডিচিশ্যন হৈছে কিন্তু আমি প্ৰতিবাদ কৰিলোঁ কোচ ৰাজবংশী সাহিত্য সভা আক্ৰাসু সমন্বিত আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীয় দল সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰতিবাদ কৰি তাৰপিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী তেখেত এদিন ক'লে যে কোচ ৰাজবংশীসকলক মাটিৰ কাগজ 3 পুৰুষৰ নালাগে এজ ইট ইজ মানে চাওতাল আৰু গোৰ্খাসকলৰ লগতে ৰাজবংশী যিটো ভূমিপুত্ৰ ইহঁতকো নালাগে আমি আশ্বস্ত হৈছিলোঁ মাননীয় মুখ্যমন্ত্ৰী শৰ্মাদেৱৰ যি মানে ঘোষণা কিন্তু আজিলৈ কিন্তু কাগজে পত্ৰ ইমপ্লিমেণ্ট নকৰিলে আমাৰ কোচ ৰাজবংশী মানুহখিনি এই মাটি বাৰীৰ লগতে জড়িত এটা ভূমিপুত্ৰ জনগোষ্ঠী এই জনগোষ্ঠীটোক মাটিৰ ক্ষেত্ৰত যদি তেনেকৈ বেমেজালি সৃষ্টি কৰে তেতিয়াহ'লে আমাৰ মানুহখিনি যথেষ্ট শাস্তিৰ সন্মুখীন হ'ব সেইকাৰণে আমি পুনৰবাৰ আজি আপোনালোকৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জানাইছোঁ যে তেখেত যাতে অতি সোনকালে আমাৰ এই মাটি বাৰীৰ সম্পৰ্কত আমাৰ 3 পুৰুষৰ কাগজ পাতি লাগে আমি যিটো ভূমিপুত্ৰ আমাৰ কাগজ পাতি আচলতে আমাৰ মানুহখিনি কাগজ পাতিৰ ক্ষেত্ৰত ইমান কনচাছ নহয় আৰু শিক্ষিত মানুহ আমাৰ কম সেইকাৰণে আমাক অফিচে যথেষ্ট হাৰাশাস্তি কৰিছে নিয়ম কৰিছে এই নিয়মৰ পৰা যাতে আমাক অব্যাহতি বা ৰেহাই দিয়ে নহ'লে আমাৰ মানুহখিনি যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব গভৰ্ণমেণ্ট কিন্তু আমাৰ এটা ভাল কাম কৰিছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যে আমাৰ জনগোষ্ঠীবিলাকৰ এটা ভিজন ডকুমেণ্ট প্ৰস্তুত কৰিবলৈ লৈছে আমাৰ এই ভিজন ডকুমেণ্ট কমিটিৰ চেয়াৰমেন হিচাপে মোক দিছে আৰু আক্ৰাসু বিটিআৰ আক্ৰাসু অন্যান্য সংগঠনৰ সদস্য মিলি 10জন আছে আমি এটা আমাৰ ডাটা প্ৰস্তুত কৰি দিব লাগে আৰু লগতে এখন মেমোৰাণ্ডাম দিব লাগে এই চেগতে প্ৰমোদ বড়ো ডাঙৰীয়াক আমি কোচ ৰাজবংশী সাহিত্য সভা আৰু লেখিকা সভাৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কাৰণ এইবাৰ 25 লাখ টকা আমাৰ এই হেড অফিচটো এক্সটেনশ্যন কৰাৰ কাৰণে মঞ্জুৰি দিছে সেইকাৰণে আমি কোচ ৰাজবংশী সাহিত্য সভাৰ তৰফৰ পৰা তেখেতক ধন্যবাদ দি এতিয়া আকৌ মেমোৰাণ্ডাম এখন দিব কৈছে আমাৰ বছৰত এটা যোৱা 17 জুলাইত বৈঠক এটা হৈছিল কোচ ৰাজবংশী সাহিত্য সভা আৰু লেখিকা সভাৰ আমাৰ দুটা সংগঠনৰ বিষয়ববীয়াৰ লগত শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ এটা আলোচনা অনুষ্ঠিত হৈছিল তাতে কৈছিল যে 10 লাখ আমাক ইয়াৰলি দিব কিন্তু আমি বিচাৰিছোঁ 20 লাখ মান অফিচ মেইনটেনেন্স কৰা আৰু আমাৰ যিখিনি লাগতিয়াল গোটেই বছৰৰ কাৰণে এইটো এই কিহত দিছোঁ আমি মেমোৰাণ্ডামত আৰু লগতে 420 জনীয়া মানে আমাৰ ৰাজবংশী ভাষা শিকোৱা ৰিসোর্স পার্সনের লিস্ট আমি দিছিলো এইখনো প্রসেস হয়ে আছে বলে কইছে আমাক যাতে সাঁওতাল রাভা অন্যান্য
জনগোষ্ঠীয় সাহিত্য সভাসমূহক যেনেকৈ ৰেমুনাৰেশ্যন দিয়ে আমাকো দিয়াৰ আমি আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ। অটল থাকিম আমি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ কাৰণে আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ আৰু এইটো আমাক ৰাজবংশী ভাষাটো কমচে কম আমাৰ ল'ৰা ছোৱালীক যিটো শিক্ষাৰ অধিকাৰ ৰাইট টু এডুকেশ্যন এক্ট এই 2020 যি ৰাষ্ট্ৰীয় শিক্ষানীতি এই শিক্ষানীতিৰ আধাৰত চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিটো এই নীতিটো কি কৰিছে আমাৰ জনগোষ্ঠীটো পুৰণা এটা ঐতিহাসিক জনগোষ্ঠী আমাৰ ৰজা আছিল আমাৰ ভূমি আছিল আমি ৰাজত্ব কৰা বংশৰ হয় আমাৰ ভাষাটো অত্যন্ত পুৰণি ভাষা ৰাজবংশী ভাষাটো আজি আমাৰ নৰনাৰায়ণৰ দিনতে যিখন চিঠি দিছিল চুকামফালৈ আমাৰ মহাৰাজে যিখন চিঠি দিছিল এই চিঠিখনে আমি আজিৰ তাৰিখত গম পাইছোঁ যে এই চিঠিখনে আমাৰ ৰাজবংশী ভাষা আৰু এই চিঠিখন অসমীয়া আৰু বাঙালী ভাষাৰো মানে প্ৰথম মানে গদ্য সাহিত্য হিচাপে আমি গম পাইছোঁ আৰু দেখিবলৈ পাইছোঁ এইকাৰণে আমাৰ ভাষাটো যেটো পুৰাণা আমি দাবী জনাইছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট ৰিপাব্লিকানি। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা য'ত আছে আটক ধুনীয়া কোঠা লগতে পাব লাক্সাৰি সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পছন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।